আৰু আহিছোঁ এতিয়া প্লাই ল'বৰ কাৰণে আৰু আমাৰ দেওবৰীয়া বজাৰখন মই আপোনালোকক আগতে কৈছিলোঁ যে মই এদিন ভালকৈ দেখাম আৰু এইফালে চাওক দেওবৰীয়া বজাৰৰ ভিৰ আমাৰ ইয়াতে আৰু এইখনে হাৰমতি হয় আৰু অসম আৰু অৰুণাচলৰ সীমান্ত হয় একদম আৰু এইফালে দেখা পাইছে ভিৰ চাওক পুৰা গাড়ী ভৰাই ভৰাই কল চল ধেৰ কিবা কিবি একদম পুৰা মানে বহুত ডাঙৰ বজাৰ আৰু মানে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ ভিতৰত এখন ভাল ডাঙৰ বজাৰ হয় আমাৰ ঠিক দেখা পাইছে চব ফালে পুৰা মানুহ পুৰা মানে ইয়াতে অৰুণাচলৰ মানুহ বহুত আছে আৰু অসমৰো মানে বহুতখিনি মানুহ আছে আৰু গাড়ীবিলাক দেখা পাবই পুৰা এয়াৰ আছে অৰুণাচল ৰেল ষ্টেচন ইয়াত দেখা পাইছে এই অৱস্থা হৈছে আমাৰ ফচি যায় গাড়ীৰ মাজত সোমোৱালে কি গ'লো প্লাই নিবৰ কাৰণে কেইখন লাগিব 4খন আৰু এইটোৱে লোৱা হ'ল নেকি মিস্ত্ৰী মানুহ আৰু যোগ দিব জানিব লাগিব ন সেইখিনি প্লাই লোৱা হৈ গ'ল এতিয়া সেইখিনিতে ভাল খৰচা গৈছে ন মেচিন চেচিন চব লৈ লৈছো ন বঢ়িয়া এতিয়া কিমান টাইম লাগিব এইখিনি আজি দিনটোত ফিনিচিং হৈ যাব অ'কে বঢ়িয়া কিন্তু এইখন অকণমান বেয়া আছে দেই এখন নহ'ব এখন ডাইৰেক্ট এই ছেকেণ্ডখন ওলাব লাগিব ন দুখনটো গ'ল ন বাহিৰত পইচা দি লৈছো ন বস্তু যায় আমাৰ এই ভাইটিৰে গাড়ীতে যায় আৰু এইফালে দেখিছে টমটমত পুৰা একদম উঠাই দিছো হ'লেও বেলেগ গাড়ী নলওঁ ন টমটম মেইন আমাৰ ইয়াত ন টমটমতে নিব লাগিব নে কি একো নাই দিয়া আৰামছে ভালকে বান্ধি লোৱা লাহে লাহে যাবা খালি আৰু আপোনালোকেতো চাইছিলে আগৰ ব্লগটোত আমাৰ এখন কালাৰ কৰা হৈছিলে আৰু এইফালে দেখা পাইছে কালাৰ পৰা শুকাই গৈছে ধুনীয়াকৈ বৰষুণ আহিছিলে যদিও ইমান প্ৰব্লেম নিদিলে বাৰু ধুনীয়াকৈ শুকাই গ'ল আৰু এতিয়া লগাম ইয়াতে প্লাই আৰু এইফালে প্লাই অনা হৈ গৈছে আৰু ধুনীয়াকৈ প্লাইখিনি লগোৱাৰ পিছত চাই থাকক লুকছটো কেনেকুৱা লাগে মিস্ত্ৰী বাবু লাগি গ'ল বা কি জোখ লৈ আছা ইমান চলো প্লাই লগাব লাগিব নেকি ক'ত যোৱা বাই বাই টাটা মই গৈ আছোঁ অলপ লাহেকৈ তোমালোক যোৱা লাগি গ'ল পূৰা প্লাই আৰু এইফালেখিনি এতিয়া লগাব আছে এইফালেখিনি পূৰা এতিয়া উঠিব পৰা হৈ গ'ল আৰু ইয়াত পূৰা ধুনীয়াকৈ পিছত চিট ফিটিং হ'ব কি কৰা হৈ গ'লগৈ আৰু নেকি হা কিন্তু পুৰা জেগা আহল বহল জেগা মানে বিৰাট প্ৰকাণ্ড এটা জেগা হৈছে আকৌ ন আৰু এইফালে প্লাই লগাই বাকী আছে ফিটিঙে হৈছে অ'কে প্লাইখিনি মানে ফিটিং হৈছে আৰু এতিয়া স্ক্ৰু মাৰিব লাগিব আৰু এইফালে পুৰা কাম চলি আছে আমি কি কাম নোৱাৰো চব কামেইচোন আমি নিজে কৰোঁ আৰু প্লাই লগোৱাৰ পৰা কাৰ্পেণ্টাৰৰ কাম ৰং মৰা কাম চব নিজে কৰি আছো কণ্টেক্ট কৰিলে হ'ল খালি আমি নোৱাৰা কামেই নাই একো নে কি কোৱা কাম যিয়ে কাম নহওক চিধা কথা আমাক কণ্টেক্ট কৰিলে হ'ল আৰু চাওক মোৰ এই অৱস্থা আৰু নিজৰ জেগাত আহি মেলি এনেকুৱা লেতেৰা পেতেৰাকৈ মানে যিটো জানো মানে কি ন মোৰ মানে কি ন যিটো কাম জানো মই নিজে পাৰোঁ নিজৰ মানে মনে কয় মই পাৰিম মই কৰিমেই আৰু সেইটো কাৰণে এইবিলাক প্লাই চিলাই লগাবলৈ আকৌ ক'ৰ কাৰ্পেণ্টাৰ মাতিম আৰু আমাৰ কাম বোলে এনেকুৱা নহয় যে পাং পুং কৰি মেলি বনাই দিছোঁ চাওক একদম পূৰা A to Z কাটি পূৰা ফিনিচিং চাওক ফিনিচিং চাওক কেনেকুৱা পূৰা একদম পূৰা এই গেপ চাওক কেনেকুৱা গেপেই নাই একদম ধুনীয়া ফিনিচিং কৰা খালি সেইডোখৰত অকণমান ওলাবলৈ মই কৰিলোঁ বাৰু এইটো একো নাই ভুলো হয় ন মাজে মাজে খালি এইকণত অকণমান কাটোতে এইকণ দেখা পাইছে নে অকণমান ইফাল সিফাল হ'ল এইডোখৰ বাকী চব ফালে পৰা চাওক আপোনালোকে একদম চব পাৰফেক্ট পূৰা এতিয়া স্ক্ৰু লাগিব চব পূৰা একদম কাম প্ৰপাৰলি পূৰা এই কালাৰো আমি নিজে কৰা আৰু তাৰ পৰা আহিলোঁ বহুত বেছি কাম কৰিলোঁ আৰু মানে ইমান ভাগৰ লাগিছে ন কি ক'ম আৰু এতিয়া ওলাই আহিছোঁ মই জেঠাইহঁতৰ ঘৰলৈ যিহেতু ছোৱালী আৰু মা আৰু জেঠাইহঁতৰ ঘৰলৈ গৈছিলে কিবা এটা কামত মানে জেঠাইহঁতৰ ঘৰত সকাম আছে আৰু সেইটো কাৰণে জেঠাইহঁতৰ ঘৰত গৈছিলে তো মই যাব নোৱাৰিলোঁ দিনত এতিয়া যাম আৰু মই ৰাতিয়ে ওলাইছোঁ আৰু উপায় নাই এতিয়া কেইটা বাজিলে আপোনাৰ 7টা 7:30 হ'বলৈ হ'ল আকৌ আহি মেলি আমাৰ ইয়াতে মামাই ঘৰত ভাত খাব মাতিছে আকৌ তাতো আহিব লাগিব তো সোনকালে যাওঁ আৰু এতিয়া জেঠাইহঁতৰ ঘৰলৈ আৰু ৰাস্তাটো বহুত বেছি বেয়া আমাৰ এইফালে আৰু মানে কি আমাৰ বান্দৰদেউ এই জেগাকণত মানে বহুত বেছি বেয়া আৰু সেইটো কাৰণে অলপ লেট হৈছে আৰু অহা আৰু ব্লগকেইটা অলপ ছুটি হৈছে দিয়া মানে কি
তাত যেতিয়া কামত লাগি থাকোঁ মোৰ গোটেই হাতৰ অৱস্থা নাথাকে, মই ব্লগ কৰিবই নোৱাৰোঁ, মানে ভিডিঅ' বনাই থাকিবই নোৱাৰোঁ। তো সেইটো কাৰণে যিমানখিনি পাৰোঁ মই দেখাবলৈ আপোনালোকক চেষ্টা কৰি আছোঁ। আৰু পাৰ্টকৈ আপোনালোকেতো চাইছে চাগে এপিছ'ড 1, এপিছ'ড 2, এপিছ'ড 3 এনেকৈ ডিজাইনত। আৰু সেইটো হিচাপতে মই যিমানখিনি পাৰোঁ কমপ্লিট হোৱালৈকে মই দিবলৈ চেষ্টা কৰিছোঁ। আৰু খুব কম দিনতে অপেনিং কৰিম, তো ডেটটো আপোনালোকক মই নিশ্চয় জনাম। আৰু এফালেদি কেতিয়াবা যদি লখিমপুৰ ফালেদি হৈ মেলি বা ডিব্ৰুগড়ো যায় বা কোনোবা ফালে যদিও যায়, অৰুণাচল ফালেও যায়, তেতিয়া এপাক সোমাব আমাৰ কেফেখনত। আৰু চাওঁ কিমান জল্দি পাৰোঁ বনাবলৈ চেষ্টা কৰি আছোঁ আৰু জল্দিকৈ। আৰু যিহেতু আমাৰ পিন হুইলৰো কাম আপোনালোকে দেখা পাইছে ভিডিঅ'কেইটাতো আগৰ, তো পিন হুইলৰো কাম পূৰা চলি আছে তাতে। যিহেতু এতিয়া নিজাববীয়াকৈ এটা ৱৰ্কশ্বপো লোৱা হৈছে আমাৰ। আৰু ইমানখিনি হৈছে মাথো আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে, আৰু যাতে আগুৱাই যাব পাৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব। আৰু এতিয়া গৈ আছোঁ জল্দি ফটাফট, আৰু গৈ মেলি আপোনালোকক দেখাই আছোঁ জেঠাইহঁতৰ ঘৰত কি পৰিস্থিতি হৈ আছে। আৰু আহি পাই গ'লোহি জেঠাইহঁতৰ ঘৰ। আৰু এইফালে দাদা বাপুদা, আৰু তোমাৰ কাৰণে এটা বস্তু আনিছোঁ মই। বান্দৰ ওলাই আছে বুলি কৈ আছে মায়ে কৈছে, মই গুৱাহাটীত এটা বনাইছিলোঁ তোমাৰ কাৰণে আনিছোঁ, ব'ল আহা। ৰ'বা, মাহঁত ক'ত ভিতৰত আছে নেকি? ভিতৰত আছে। বস্তুটো এইটো হয়, এইটো কাৰ্বাইড গান। সেইদিনাখন ভিডিঅ' এটা দেখা পালোঁ, এই বান্দৰ খেদিবলৈ একদম মজা পূৰা। এই একবাৰ ফুটোৱা বান্দৰ ক'ত পলাব ঠিক নাই, পূৰা লাইটৰ মাৰি দিব লাগে, বেয়া মজা লাগে, একদম জুই ওলাই যায় পূৰা। কিন্তু এফেক্ট নকৰে, একো নোলায় ন, খালি অকল জুইটো ওলায় আৰু। ইয়াত যাব, ইয়াত কাৰ্বাইড সোমাব, তাত অলপ পানী দিব লাগিব। ৰ'বা ফুটাই দেখাই আছোঁ। আৰু এতিয়া এইটো কাৰ্বাইড গান হয়, এইটো এটা ফুটাম। এইটো তোমাৰ হাথিয়াৰটো কেনে, ঠিকে আছে? কি কৰি আছা? বেমাৰী কাহি আছে চা, বৰ হৈছে নাই? তাত কাম কমপ্লিট পূৰা। বাপৰে বেয়া ভাগৰ লাগিছে দেই, নখখিনি যেন তেন যোৱালো অলপকৈ ঘঁহি, কিন্তু নগৈছে চোৱা আকৌ। হাতকেইটা চাচোন এবাৰ, তোমাৰতো দিয়াচোন। তোমাৰ যেনিবা এইটো আৰ্টিফিচিয়েল ক'লা, মোৰ যেনিবা একদম পাৰ্মানেণ্ট হেৰি নহয়। ঠিকেই, তোমাৰ আকৌ ক'লা লিপষ্টিক, মোৰ আকৌ এইবিলাক ক'লা ৰং, মানে হেৰি নেল পলিচ। আৰু মোৰ হৈ গ'ল ক'লা ৰং, এই হাতত দেখা পাইছে নে? এই অৱস্থা একো নাই। এই লাগি গ'লো এইফালে খোৱাত। কোনে বনাইছে আজি মাংস? ভণ্টি মুনবি বাই। বাহ, একদম মানে আল্টিমেট বনাইছে, মানে কি ক'ম আৰু ন, ধুনীয়া বনাইছে। কিন্তু তুমি খোৱাই নাই, মই খালোঁ, ভাল বনাইছে। আৰু এইফালে মা, এইফালে জেঠাই, নাই ইমান কামত লাগি আছিলোঁ ন, সেইটো কাৰণে দেৰি হৈ গ'ল অলপ। আৰু জেঠাইহঁতৰ ঘৰৰ পৰা আহিলোঁ, আৰু ঘৰ পামেই আৰু এতিয়া আকৌ যাব লাগিব মই আকৌ সেই দাদাটোৰ লগত। মানে গাড়ীখন যিহেতু বেটেৰীটো অলপ ল' হৈ আছিলে, ষ্টাৰ্ট কৰিব নোৱাৰিলোঁ অথনি। তাহাঁতৰ ঘৰতে এটা বেটেৰী আছে, বেটেৰীটো লৈ আকৌ দাদাৰ লগত যাব লাগিব। আৰু এটা লগৰকো মাতিছোঁ, সিও আহিব সেইফালৰ পৰা। আৰু গাড়ীখন একদম ধুনীয়াকৈ পূৰা জেগাত বহাই থৈ আহিম আৰু আজি, কাৰণ যিহেতু আকৌ আমি অহাকালি মানে চাগে আকৌ গুৱাহাটীয়ে যামগৈ। তো আকৌ নেক্সট সপ্তাহমানতহে আহিম, তাৰপিছতহে অপেনিং হ'ব আমাৰ কেফেখন। আৰু ছোৱালী তোমালোক আৰু ৰেষ্ট লোৱা আৰু এতিয়া, আৰু ঘৰ পায়ে গ'লোহে। আৰু এতিয়া ধুনীয়াকৈ আকৌ যাম নেকি? তোমালোক যোৱা, খোৱাগৈ, ৰেষ্ট লোৱা তোমালোকে। আৰু এইবাৰ আহি গ'লোঁ সেইফালে ভাইটিৰ লগত। কেনেকুৱা খবৰ? একদম বঢ়িয়া। ডিউটিত জইন কৰিলি একদম পূৰা। গাড়ী চাই ডেলিভাৰী দিছে নাই? কোন তোৰ হেৰি ন, অৰুণাচলত মহেন্দ্ৰা। আপোনালোকে যদি কেতিয়াবা ইয়াত আপোনালোকে মহেন্দ্ৰাৰ পৰা গাড়ী কিনিম বুলি ভাবে, একদম ধুনীয়া ডিছকাউণ্ট কৰাই দিব। আপোনালোকক ভাইটিৰ লগত কণ্টেক্ট কৰিব। মই নাম্বাৰটো আপোনালোকক মই ডেছক্ৰিপশ্যনৰ তলত দি আছোঁ, আপোনালোকক নাম্বাৰটো। আপোনালোকে কণ্টেক্ট কৰিব, যেনেকুৱা ধৰণৰ গাড়ী লাগে ভাল ডিছকাউণ্টত দি দিব। ছেকেণ্ড হেণ্ড কিবা গাড়ী থাকিলে যদি এক্সচেঞ্জ কৰি পেলাই ল'ব বিচাৰে, অ'কে, কণ্টেক্ট কৰিলে হৈ গ'ল। মানে ছেকেণ্ড হেণ্ড গাড়ীখন দি দিলেও, মানে ছেকেণ্ড হেণ্ড গাড়ী দি নতুন গাড়ী ল'ব পৰা হ'ব। মোৰ নাম ক'লে বেছি ডিছকাউণ্ট পাব? একদম পুৰা ডিছকাউণ্ট দি দিম। অ'কে, মানে মানসে কৈছে বুলি ক'ব, মোৰ নিজৰ ভাইটি হয়। যদি কেনেবাকৈ লয় আপোনালোকে অৰুণাচলৰ পৰা ল'লে, মানে কি আৰু ৰেজিষ্ট্ৰেশ্যনত অলপ হেৰি হয়, RTO যোনটো হেৰি হয়। মানে বহুতে কয় মানে কি ন, আমাৰ অসমৰ পৰা গাড়ী লোৱাটো মানে কি অৰুণাচলৰ পৰা ল'লে মানে কিছুমান অলপ পইচাটো কম হয় বুলি কয়। এইটো কিমান সঁচা কিমান মিছা? নাই, কম হয় ন? অ'কে, তেনেহ'লে ইয়াৰ লগত কণ্টেক্ট কৰিব। যদি আপোনালোকে কোনোবা ধৰণৰ এনে নতুন গাড়ী ল'ম বুলি ভাবিছে, আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰিব। মই ডেছক্ৰিপশ্যনৰ নাম্বাৰটো আপোনালোকক দি দিম। আৰু এতিয়া ধুনীয়াকৈ এতিয়া এখন লগাব লাগিব গাড়ী নেকি? গাড়ীখনৰ বেটেৰীটো মানে ডাউন হৈ গৈছিলে, ডাঙৰ বেটেৰী এটা লৈ আহিছোঁ। এতিয়া ধুনীয়াকৈ গাড়ীখন ধুনীয়াকৈ এটা জেগাত লগাম। 11:30 বাজি গ'ল, ৰাতি 11:30 বাজিছে। আৰু নিজৰ জেগা একদম পূৰা নিজান হৈ আছে পূৰা। এইফালে আছে গাড়ীখন দেখাই আছোঁ আমাৰ, এইখন বচান্তিখন আমাৰ। ৰাতি চব শুলে,
এতিয়া ধুনীয়াকৈ আমি গাড়ীখন লগাম ইয়াতে মই এখন অকণমান চাইড কৰি লওঁ আৰু নাছিলে তেল আৰু সেইফালে লৈ আহিলোঁ তেল এতিয়া ডিপুটো বন্ধ হৈ আছে কিন্তু এইফালে ধুনীয়াকৈ ভৰাই দিম 5 লিটাৰ তেল লৈ আহিলোঁ এতিয়া এইফালে ইয়াতে ডিজেলটো ভৰাই লওঁ তেল নাছিলে সেইটো কাৰণে ষ্টাৰ্ট লোৱা নাছিলে তেনেকৈ পাৰিবিনে ভৰাই দে একচুৱেলি তেলটো আছিলে কিন্তু বেটেৰীটোহে অলপ চাৰ্জ নাছিলে আকৌ এতিয়া মানে আকৌ ফাঁচি গ'লোঁ এতিয়া কি হ'ল তেল এনেই ভৰালোঁ 500 টকা লছ পূৰা লছ এতিয়া আকৌ কাইলৈ আকৌ আহিব লাগিব ৰাতিপুৱা আৰু কাইলৈ যিটো ভিডিঅ' হ'ব আকৌ সেইটো নেক্সট পাৰ্টত দেখাম আজিলৈ ইমানতে শেষ কৰিছোঁ ভিডিঅ'টো টাটা বাই বাই আপোনালোক ভালে থাকক আকৌ নেক্সট ব্লগ আহি আছে